সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। লস্কৰী তৈবাৰ সদস্য বুলি দাবী কৰা এজন কৰ্মচাৰীৰ পৰা দাবী কৰে 10 কোটি টকা। গ্ৰেপ্তাৰ 4জন। কাছাৰ আৰক্ষী অধীক্ষক নোমল মাহাতোৱে বুধবাৰে শিলচৰত এক সংবাদ মেলযোগে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে 21 ফেব্ৰুৱাৰী নিশা প্ৰায় 9:30 জাহান্দু ইনফ্ৰাটেক লিমিটেডৰ এজন কৰ্মচাৰীক ফোন কৰি কোম্পানীটোৰ পৰা 10 কোটি টকা মুক্তিপণৰ দাবী কৰিছিল। নিৰ্ধাৰিত সময়ৰ ভিতৰত মুক্তিপণ নিদিলে ভয়াৱহ পৰিণতিৰ হুংকাৰ দিছিল। লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে তথ্য লাভ কৰাৰ লগে লগে কাছাৰ আৰক্ষীয়ে কাটিগড়া থানাত BNS ধাৰা 308-2/351-3ৰ অধীনত 10/2025 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে অভিযান চলাই কালাইন অঞ্চলৰ পৰা মূল অভিযুক্তৰ 2জন সহযোগীক আটক কৰে। ধৃত 2জন হৈছে আলেক উদ্দিন বয়স 25 বছৰ আৰু আমিৰ উদ্দিন। কাটিগড়াৰ গুমৰা অঞ্চলৰ মাকেনপুৰৰ বাসিন্দা যুৱক 2জন। মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ ৰাইমবাই গাঁৱৰ পৰা মেঘালয় আৰক্ষীৰ সহযোগীসকলৰ পৰা তথ্য লাভ কৰি আৰক্ষীয়ে আটক কৰে মূল অভিযুক্ত বাখতাৰ হুছেইনক। তদন্তৰ সময়ত মূল অভিযুক্তৰ পৰা মুক্তিপণ কলৰ বাবে ব্যৱহাৰ কৰা চিম কাৰ্ড থকা মোবাইল হেণ্ডছেটটো উদ্ধাৰ কৰে। ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। যোৱা 21 তাৰিখে 21 ফেব্ৰুৱাৰীত ইয়াতে নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত এটা ব্যক্তিগত কোম্পানী তাৰ এজন মেনেজাৰলৈ এটা ফোন কল আহে আৰু ফোন কলৰ যিজন কলাৰ আছিলে তেওঁ নিজকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবাৰ সদস্য বুলি তেওঁ নিজকে পৰিচয় দিয়ে আৰু পৰিচয় দি তেওঁ 10 কোটি টকা তেওঁলোকে দাবী কৰে আৰু 10 কোটি টকা তেওঁলোকক যদি দুদিনৰ ভিতৰত দিব পৰা নাযায় তেতিয়াহ'লে তেওঁলোকে কৈছে যে কোম্পানীটোৰে তাৰ ফল ভুগিব লাগিব। এই ধৰণে ধমকি দি তাৰপিছত তেওঁলোকে লগে লগে যেতিয়া সেই ব্যক্তিগত কোম্পানীৰ পৰিচালকজনে আমাক জনায় লগে লগে আমি এই সংক্ৰান্তত আমাৰ তদন্ত আৰম্ভ কৰোঁ। কাটিগড়া থানাত এটা কেছ ৰেজিষ্টাৰ কৰোঁ আৰু কৰি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত কালত সেইদিনাখন ৰাতিয়ে আমি 2জন ব্যক্তিক আমি এৰেষ্ট কৰোঁ। দুজন ব্যক্তি আমি কালাইন অঞ্চলৰ পৰা আমি এৰেষ্ট কৰিছোঁ। তাৰে এজনৰ নাম হ'ল মহম্মদ আলিকুদ্দিন 25 বছৰ আৰু দ্বিতীয়জনৰ নাম হ'ল আজিৰুদ্দিন এলিয়াছ আমিৰুদ্দিন চন অফ আব্দুল গফাৰ। 2জনৰ ঘৰ গুমৰাহৰ মাকেনপুৰ খেলমা পাৰ্ট 1 অঞ্চলত। 2জনকে আমি এৰেষ্ট কৰোঁ আৰু এৰেষ্ট কৰাৰ পাছত যেতিয়া আমি তেওঁলোকক জোৰ তদন্ত চলাওঁ আৰু ইণ্টাৰগেশ্যন কৰোঁ সেই কালত আৰু তাৰ লগতে আমাৰ যি টেকনিকেল এনালাইচিছ আছে টেকনিকেল এনালাইচিছ কৰাৰ পাছত আমি 2জন ব্যক্তিক যিজন প্ৰধান অভিযুক্ত ইয়াৰ আৰু যিজনে ফোন কল কৰি ৰেনচম ডিমাণ্ড কৰিছিলে তেওঁৰ নাম হ'ল বাখতাৰ হুছেইন চন অফ তছিৰ আলী সুন্দৰী পাৰ্ট 2 কচুদৰম। এই ব্যক্তিজনক আমি ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয়ত ৰিমভাই গাঁও এখনৰ পৰা আমি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁৰ লগতে আৰু তেওঁৰ এজন সহযোগী আছিলে। তেওঁৰ নাম হ'ল শামছিৰ উদ্দিন বৰভূঞা। তেওঁৰ ঘৰ হ'ল কাটিগড়া
লেবাৰ পোটা পাৰ্ট 2 কাটি কৰা তেওঁৰ লগতে আমি তেওঁক এৰেষ্ট কৰিছোঁ আৰু এই সংক্ৰান্তে আমাক ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয় আৰক্ষীয়ে আমাক বহুত সহায় কৰিলে আৰু 2জন ব্যক্তিক আমি এৰেষ্ট কৰিলোঁ আৰু মূল অভিযুক্ত যিজন বক্তিয়াৰ হুছেইন তেওঁক এৰেষ্ট কৰাৰ ৰেনচম কল আহিছিলে যে তেওঁ ধন দাবী কৰিছিলে সেই ধন দাবী কৰা মোবাইল আৰু সিম কাৰ্ডটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমানলৈকে এই যিটো ঘটনা এই ঘটনাতে এৰেষ্ট কৰিছোঁ আৰু 4জন ব্যক্তিক আমি মাননীয় আদালতলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু তাৰ লগতে ইয়াৰ লগত সম্পৰ্ক থকা 2-এজন ব্যক্তি ৰাজ্যৰ বাহিৰত আছে তেওঁলোককে আমি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু আমি সোনকালেই এই সংক্ৰান্তে এই যিটো মোকৰ্দমা আমি ৰুজু কৰিছোঁ মোকৰ্দমাৰ যি আমি চূড়ান্ত প্ৰতি পায় তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ ঘটনাৰ লগত তেওঁলোকে জড়িত আৰু সেইকাৰণে আমি এতিয়াও তদন্ত চলাই আছোঁ আৰু তেওঁলোকৰ টেকনিকেল এনালাইচিছৰ লগতে আৰু যি হিউমেন ইণ্টেলিজেন্স আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ তেওঁলোকৰ যদি আমি কোনো ধৰণৰ তথ্য আমি লাভ কৰোঁ এই সংক্ৰান্তে আৰু তেওঁলোকৰ ওপৰতে মানে কঠোৰতম আইনগত ব্যৱস্থা আমি ল'ম আৰু সদ্যহতে আমি এইটো ক'ব পাৰোঁ যে প্ৰাৰম্ভিক তদন্তত আমি তেওঁলোকক তেওঁ ভুৱা সংগঠনৰ নামত ভুৱা ধন দাবী কৰা কেইজনমান ব্যক্তি হিচাপে আমি তেওঁলোকক পাইছোঁ আৰু তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু ইয়াৰ লগত সম্পৰ্কিত থকা 2-এজন ব্যক্তি আছে যি ৰাজ্যৰ বাহিৰত আছে তেওঁলোকক শীঘ্ৰে আমি কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।